কৌস্তুভমণি শ্রীময় হৃদয়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া যোৱাকালি ঘৰত আছিলে সত্যনাৰায়ণ পূজা, গতিকে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। গন্ধ পুষ্প শ্রী সত্যনারায়ণ দেব সপরিবারস্য ভবন্তু বিজয়ায়তে আখণ্ড লোহগ্নির ভগবান জমৈ বর্ণিতি শ্রুতা এতাস্তবিহিংসন্তু দেব পত্না সমাগতা আদিত্য পুৰুষ স্ফুৰেবাণু দুৰ্গে পত্ন সহস্ৰ। আৰু প্ৰভু ভগৱন্তই সকলোৰে মংগল কৰক, তাকে কামনা কৰিলোঁ। আৰুতো জানেই মই ভিডিঅ' কৰাত কিমান উস্তাদ। প্ৰসাদ খালোঁ বিলালোঁ, কিন্তু এয়া অৱশিষ্টখিনি থাকোঁতেহে মনত পৰিল যে ভিডিঅ' এটা কৰা নহ'ল, তেনেকেই ধৰি থলোঁ। আৰু হৈয়ে যায়, আচলতে পাহৰি যোৱা যায়। আৰু তাৰপাছতে এয়া লৈছোঁ কেইটামান 3টা বিলাহী পুৰি। আৰু এইখিনি দেখিছেনে, বাৰীৰে পদুনা আৰু ধনিয়া। সৰুটো দেউৰে আনি দিছিল, মই বোলো বাৰীৰ বস্তু ৰাইজকো অকণমান কিবা এটা কৰি খুৱাই দিওঁ, সেইকাৰণে এনেকৈ মিক্সি জাৰটোতে লৈ লৈছোঁ। আৰু তাৰপাছত বিলাহীকেইটা, মোৰ আচলতে তেতেলী আছে, মোৰ গুটি গুচাবলৈ সময় নাই, সেইকাৰণে বিলাহী 3টা পুৰি দিছোঁ। নিমখ দিছোঁ, অকণমান চেনি দিছোঁ সোৱাদ অনুসৰি, আৰু অকণমান দিছিলোঁ মই ভোট জলকীয়া, দেখুওৱা নহ'লে। আৰু চেনি অকণ কম হোৱাত আকৌ এবাৰ দি পেলাই মই মিক্সিটোত ঘূৰাই দিছোঁ। আৰু টেঙাটো অকণ কম লাগিলে নেমু অকণ চেপি দিলোঁ, বাছ মোৰ পদুনা ধনিয়াৰ চাটনিটো ৰেডি হৈ গ'ল। যদি এনেকৈ কেতিয়াবা বিলাহী দি খোৱা নাই, খাই চাব। বিলাহীকেইটা পুৰি দিলে অকণ সোৱাদটো বেলেগ হয়, নহৰুও দিব পাৰি, মই পিছে দিয়া নাইকিয়া কালি। আৰু এয়া অকণমান ভোট জলকীয়া এটা দি ফটো তুলি থৈছিলোঁ, অকণমান আপলোড কৰিলোঁ, ভাবিছোঁ আপোনালোকে মৰম দিব। আৰু এইফালে কেৰাহীটোতে লৈছোঁ অকণ মিঠাতেল, তাতে কালজিৰা ফুটাইছোঁ আৰু দি দিছোঁ জিকাখিনি। ব'লক জিকাখিনিও ভালকৈ ভাজি লওঁ। ব'লকচোন কি বনাওঁ অকণমান দেখাই দিওঁ। যিহেতু যোৱাকালি আছিল নিৰামিষ, যি বনাইছোঁ তাকেই দেখাবলৈ চেষ্টা কৰিছোঁ দেই। আৰু অকণমান দিছোঁ হালধি, এনেকৈ খাই চাবচোন কেতিয়াবা। কি বনাইছোঁ কম বাৰু, ৰ'ব। দিছোঁ অকণমান নিমখ, অকণমান চেনি। টেঙাত অকণমান চেনি দিলে ভাল লাগে কেতিয়াবা। আৰু তাৰপাছতে এয়া ভালকৈ ভাজি লৈছোঁ জিকাখিনি। আৰু মই একদম পাতলকৈ টেঙাখন ভাল পাওঁ, সেইকাৰণে জিকাৰ পৰিমাণ কমাই লৈছোঁ। এইফালে দেখিছেই নহয়, কুকাৰটোৰ পৰা লৈছোঁ অলপ আলু, বইল কৰা আলু, আৰু তাতে দিছিলোঁ মিঠা আলু, সেইখিনি দি দিছোঁ ধুনীয়াকৈ। আৰু অকণমান হেতা পাতেৰে কেইপিচমান আলু, মই বিলাহীও দিছোঁ, বিলাহী কিন্তু এতিয়া মই নিদিওঁ, দেখাম মই কেনেকৈ দিম। আৰু তাৰপাছতে মই এয়া অকণমান হেতা পাতেৰে ভাঙি দিছোঁ 2 এপিচ আলু, আৰু মিঠা আলুখিনি ভাঙিয়ে যায়। এই যে বিলাহীখিনিও দিছিলোঁ, সেইখিনি মই ইয়াত চাকনি পাতত দি দিছোঁ। যিহেতু মায়ে গুটি থাকিলে খালে মানে অপকাৰ হয়, আৰু ছালটো খালে অপকাৰ কৰে। আৰু যিহেতু ৰাতি বনাইছোঁ, গতিকে এনেকৈ অকণমান দি দিছোঁ, নহ'লে মা বিলাহী নাখায়েই। আৰু নেমু টেঙাৰে অনবৰতে বনাবলৈ ভাল নালাগে যিহেতু। আৰু এয়া মোৰ হৈ গ'ল, টেঙাখন ভালকৈ ভাজা হৈ গ'ল। তাৰপিছত মই উতলা পানী দি দিছোঁ। আৰু এয়া চাওকচোন, ৰিয়াইও আকৌ ভিডিঅ' কৰি আছে দেই, অকণমান ধৰি থলোঁ এনেকৈয়ে। আৰু তাৰপাছত এয়া টেঙা উতলি আছে, অকণমান দি দিছোঁ মই ইয়াতে পিঠাগুড়ি। আৰু যদি ইচ্ছা কৰে কৰ্ণফ্ল'ৰো দিব পাৰে। আৰু ব'লক বৰকেইটা মোক কোনে ভাজি দিলে টেঙাৰ, অকণমান দেখাই ভাজি দিলে মোৰ ছোৱালীজনীয়ে, অকণমানি ছোৱালীজনীয়ে। চাওঁ মুখখন দেখাটোৰ। আৰু সেয়া মই বৰ ভাজিবলৈ লওঁতে আহি ওলালেহি, মা দিয়া মই ভাজি দিওঁ। তাই নিদিলেও আকৌ খং উঠে, গতিকে দিলোঁ। বেয়াও লাগে হাত চাত ক'ৰবাত পুৰে বুলি, কিন্তু তাই ধুনীয়াকৈ বৰকেইটা ভাজি দিলে। থেংক ইউ ৰিয়া, মোৰ বহুতখিনি সস্তা হৈ গ'ল। আৰু তাৰপিছতে এয়া বৰ টেঙাত মই উতল অহা টেঙাখন দি দিছোঁ বৰখিনি। আৰু এইফালে আকৌ মই ভাজি আছিলোঁ সৰু আলুটো। আৰু তাৰপিছতে ব'লক এইবাৰ এয়া টেঙাত অকণমান নেমু চেপি নমাই থৈ দিওঁ। অকণমান টেঙাটো মুখত লাগিলে ভাল লাগে যিহেতু। আৰু এয়া মোৰ টেঙা হৈ গ'ল। অকণমান বাৰীৰে দি দিছোঁ ধনিয়া, জলকীয়া এটা দিলে যে আৰু মজা লাগে, কিন্তু সকলোৱে নাখায় যিহেতু দিয়া নাইকিয়া, ভাতৰ লগতে লৈ খাব লাগিব। আৰু এয়া মোৰ টেঙা অলৰেডি হৈ গ'ল। যোনে যোনে বিলাহী খাবলৈ বেয়া পায়, মানে গেছ কৰে, এনেকৈ দি চাব পাৰে। আৰু এইফালে লৈছোঁ বন্ধাকবি ভাজি এখন বনাবলৈ, সেইটো বাৰু শ্বেয়াৰ নকৰোঁ দিয়ক, অকণমান দেখাই দিম। এয়া পিঁয়াজ ভাজিছোঁ পাঁচফোৰণতে। আৰু তাৰপাছতে ইয়াত মই ব্যৱহাৰ কি কৰিছোঁ জানেনে, বিলাহী ব্যৱহাৰ কৰা নাই। মই ঘৰতে যে এটা চচ বনাইছিলোঁ, সেইটো চচ ব্যৱহাৰ কৰিছোঁ। সেইটো চচটো দিলে খাবলৈ বহুত টেষ্টি হয়। আদা নহৰু দিছোঁ, আৰু তাৰপাছতে এয়া দি দিছোঁ চচটো। এই চচটো বিলাহীৰ ঠাইত ব্যৱহাৰ কৰিব পাৰি। আপোনালোকেও যদি এনেকৈ ইচ্ছা কৰে ঘৰতে বনাই থ'ব পাৰে। মোৰ চচৰ ৰেচিপিটো দিয়াই আছে, চাই ল'ব পাৰিব। আৰু বহুত টেষ্টি হয় খোৱাবিলাক এনেকৈ দিলে। সেইদিনাখন মই চিকেনতো দিছিলোঁ, কিন্তু চিকেনটো বহুত টেষ্টি হৈ গৈছে।
আৰু এয়া লৈ লৈছোঁ অকণমান বন্ধাকবি আৰু ৰঙালাও। তাৰপাছতে ভাত লৰাই বগৰাই নিমখ হালধি দি থৈ দিম। একদম কম জুইত বনাম। এনেকৈ বন্ধাকবি ভাজিখন বহুত ধুনীয়া লাগে। একদম লাষ্টত দেখাই দিম ৰ'ব, গোটেইখিনি মই দেখাই নাথাকোঁ প্ৰচেছ। আৰু ইয়াৰ একেবাৰে শেষত দিছোঁ এচামুচ ঘিউ। বন্ধাকবি ভাজিত ঘিউটো দিলে বহুত ভাল লাগে। এয়া মোৰ ভাজি হৈ গ'ল, বাছ নমাই থৈ দিওঁ। আৰু মাজৰখিনি মই স্কিপ কৰি দিছোঁ, কাটি দিছোঁ, যিহেতু সকলোৱে জানে। আৰু তেন্তে আজিলৈ আহোঁ।